सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून सुब्हानक ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बि जिदनी इल्मन। আলহামদুলিল্লাহ। প্রিয় দর্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু আজি 12 আগষ্ট 2022 বৰ্ষত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা আমাৰ এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 328 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই 328 নং খণ্ডৰ অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইনশাআল্লাহ আমাৰ আজিৰ তিলাৱত তথা চৰ্চা আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 24 নং সূৰা আন-নূৰৰ 34 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাকাদ আনজালনা ইলাইকুম আয়াতিম মুবায়্যিনাতিন ওয়া মাসালান মিনাল লাযিনা খালাউ মিন ক্বাবলিকুম ওয়া মাউইযাতাল লিল মুত্তাকিন। প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতাত ইয়াৰ আগত আমি দেখি আহিলোঁ বিশেষভাৱে পুৰুষ আৰু নাৰীৰ ক্ষেত্ৰত আল্লাহে কেনেধৰণৰ পৰ্দাৰ বিধান আমাক দিছে, নাৰীসকলৰ পৰ্দাৰ ক্ষেত্ৰত কোন কোন ক্ষেত্ৰত বা কাৰ কাৰ আগত আল্লাহে দিয়া পৰ্দাৰ প্ৰয়োজন নাই, সেই দিশটো আল্লাহে আমাক বিস্তৃতভাৱে জনাই দিলে। ইয়াৰ উপৰিও দাস দাসিনীসকলৰ বিয়াৰ ক্ষেত্ৰতো আল্লাহে এক আলোচনা আমাৰ বাবে আগবঢ়ালে। এই ক্ষেত্ৰত দাসীসকলক বিয়া কৰাই যদি কোনোবাই বেশ্যাবৃত্তিত যাবৰ বাবে বাধ্য কৰায়, তেনে ক্ষেত্ৰত পৰিণাম কি হ'ব, আল্লাহৰ অভিযোগ, আল্লাহৰ বিচাৰ প্ৰকৃততে তেনেধৰণৰ বাধ্যত পৰি যাব লগা মহিলাগৰাকীৰ ওপৰত হ'ব নে যিয়ে বাধ্য কৰায় তেওঁৰ ওপৰত হ'ব, এই দিশটো মহান আল্লাহে অতি স্পষ্ট কৰিছে আমাৰ আগত। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগতে সংগতি ৰাখি পৰৱৰ্তী 34 নং আয়াতত আল্লাহে কৈছে, ওয়ালাকাদ আনজালনা ইলাইকুম আয়াতিন, আৰু নিশ্চিতভাৱে ইতিমধ্যে আনজালনা আমি নাজিল কৰিছোঁ, ইলাইকুম তোমালোকৰ প্ৰতি। এই দিশটো আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আগতেও আমি পাই আহিছোঁ, সদায় আমি কৈ আহিছোঁ, নিশ্চিতভাৱে এই কোৰআন মজিদ আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নাজিল হৈছিল, কিন্তু নাজিল কৰাৰ আল্লাহৰ উদ্দেশ্য হৈছে যাতে এই বাৰ্তা আমাৰ বাবে আহে, সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহে নাজিল কৰিছে। সেইবাবে আল্লাহে ইয়াত উল্লেখ কৰিছে, আনজালনা ইলাইকুম তোমালোকৰ প্ৰতি আমি নাজিল কৰিছোঁ, আয়াতিন আমাৰ বাণী ও বাৰ্তাসমূহ, মুবায়্যিনাতিন যি বাণী ও বাৰ্তাসমূহ একেবাৰে স্পষ্ট, বায়্যিনাত অৰ্থাৎ স্পষ্ট বুলি কোৱাৰ লগে লগে আমি যদি কিছু মনোযোগেৰে এই আয়াতসমূহ আমি পঢ়োঁ, ইনশা আল্লাহ ই আমাৰ বাবে বোধগম্য হ'ব, আল্লাহে আমাক বুজাই দিব। গতিকে এনে নহয় আয়াতবোৰ যে আমি পঢ়িলে ইয়াক বুজি নাপাওঁ। আল্লাহে এই দিশটোৱে কৈছে মুবায়্যিনাতুন, একেবাৰে স্পষ্ট, প্ৰাঞ্জল, বোধগম্য, যাতে পঢ়িলে ইয়াক বুজি পোৱা যায়। ওয়া মাসালান আৰু উপমা, মিনাল লাজিনা খালাও
সেইসকলৰ উপমা আল্লাজিনা খালাও, যিসকল অতীত হৈ গ'ল, মিন কাবলিকুম, তোমালোকৰ আগতেই, ৱা মাউইজাতান, আৰু উপদেশমালা, লিল মুত্তাকিন, মুত্তাকি লোকসকলৰ বাবে, অৰ্থাৎ আল্লাহৰ লোকক যিসকলে ভয় কৰে তেনে লোকৰ বাবেহে প্ৰকৃততে এই উপদেশমালাসমূহ। আল্লাহৰ কথা বতৰা গ্ৰাহ্য নকৰা লোকৰ, যিসকলে অগ্ৰাহ্য কৰে তেনে লোকৰ বাবে এনেধৰণৰ উপদেশমালাবোৰ প্ৰকৃততে তেওঁলোকৰ ক্ষেত্ৰত কোনো ইম্পৰ্টেঞ্চেই তেওঁলোকে নিদিয়ে, নাথাকে। সেইবাবে আল্লাহে কৈছে যে আমি নাজিল কৰিছোঁ, নিশ্চিতভাৱে আমি নাজিল কৰিছোঁ তোমালোকৰ প্ৰতি আমাৰ স্পষ্ট বাণী ও বাৰ্তাসমূহ। লগতে কি নাজিল কৰিছে? আল্লাহে উপমা দিছে। আমি দেখিছোঁ ইতিমধ্যে অতীত হৈ যোৱা বহুতো জাতিৰ উপমা দিছে। সেই কথাটোৱে কৈছে ৱা মাসালান, আৰু উপমা নাজিল কৰিছে আল্লাহে। মিনাল্লাজিনা, সেইসকলৰ উপমা খালাও, যিসকল ইতিমধ্যে অতীত হৈ গ'ল, মিন কাবলিকুম, তোমালোকৰ আগতেই। আৰু কি নাজিল কৰিছে? ৱা মাউইজাতান, ৱাজ, উপদেশমালা, কোৰআন উপদেশমালা আমাৰ বাবে নাজিল কৰিছে। এই উপদেশ আমাৰ বাবে, অৰ্থাৎ মুত্তাকিসকলৰ বাবে, যিসকলে আল্লাহৰ লোকক ভয় কৰে, আল্লাহৰ বিধান অনুসৰি যিসকলে নিজৰ জীৱন পৰিচালনা কৰে, অদৃশ্যৰ ওপৰত বিশ্বাস তেওঁলোকৰ খুব অতি দৃঢ় হৈ থাকে, সকলোবোৰ বিষয় আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰে, তেনে লোকসকলৰ বাবে আল্লাহে নাজিল কৰিছে মাউইজাতান, উপদেশমালা। তাৰ পাছত আল্লাহে কৈছে, প্ৰিয় দৰ্শকবৃন্দ, আমি এই ৩৫ নং আয়াত আৰম্ভ কৰাৰ আগতে আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰোঁ যে যেহেতু এই সূৰা আন-নূৰ আৰম্ভ কৰাৰ দিনাই আমি আপোনালোকক এটি ইংগিত দিছিলোঁ যে এই আন-নূৰ সূৰাৰ মাজত আল্লাহৰ যথেষ্ট গুৰুত্বপূৰ্ণ কিছু বিধান আল্লাহে উল্লেখ কৰিছে, লগে লগে এটি আধ্যাত্মিক দিশৰো আয়াত আল্লাহে ইয়াত দিছে। গতিকে আমি আহ্বান জনাম, এই আধ্যাত্মিকতাৰ যি আয়াতসমূহ আল্লাহে নাজিল কৰিছে আমাৰ বাবে, সেই আয়াতসমূহ আমি একেবাৰতে সাধাৰণভাৱে আমি বুজি পোৱাটো যথেষ্ট কষ্টকৰ, যথেষ্ট তীক্ষ্ণ অধ্যয়ন লাগিব, বাৰম্বাৰ পঢ়িব লাগিব একেটা আয়াতকে, বাৰম্বাৰ আল্লাহৰ ওচৰত আমি নিবেদন কৰিব লাগিব আল্লাহে আমাৰ জ্ঞান বৃদ্ধি কৰি আয়াতসমূহ বুজাবৰ বাবে। সেয়ে আমি আপোনালোকক আহ্বান জনাইছোঁ, আমি ইতিমধ্যে প্ৰৱেশ কৰিব লগা আয়াত বা তাৰ পৰৱৰ্তীও কিছু উপমা বিশেষভাৱে আল্লাহে আধ্যাত্মিকভাৱে এই কোৰআন মজিদত সন্নিৱিষ্ট কৰিছে। গতিকে আমি আহ্বান জনাম যাতে আমাৰ অধ্যয়ন যথেষ্ট তীক্ষ্ণ হয়, এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, বাৰম্বাৰ একেটা আয়াত, এনেধৰণৰ আয়াতসমূহ আমি প্ৰত্যেকেই, আমি নিজেও চেষ্টা চলাইছোঁ, আপোনালোককো আহ্বান জনাইছোঁ যাতে বাৰম্বাৰ এই আয়াতসমূহ পঢ়ে। এই আয়াতত আল্লাহে কৈছে, আল্লাহু নূৰুছ সামাৱাতি ৱাল আৰদি। আল্লাহ নূৰ, আল্লাহ হৈছে নূৰ, পোহৰ, আস-সামাৱাতি ৱাল আৰদি, এই আকাশমণ্ডল আৰু পৃথিৱীৰ বাবে আল্লাহে কৈছে আল্লাহু নূৰ। আল্লাহে নিজেই ব্যাখ্যা কৰিছে এই আয়াত, তেখেতৰ বিষয়ে কৈছে তেখেত হৈছে নূৰ, আল্লাহ নূৰ, এই আকাশমণ্ডল আৰু এই পৃথিৱীৰ। গতিকে নূৰৰ বাস্তৱিকতা বুজিবৰ বাবে আল্লাহে একেটা আয়াততে আমাক উপমাও দাঙি ধৰিছে। গতিকে ইয়াত কৈছে মাসালু নূৰিহি, উপমা নূৰিহি, তেখেতৰ এই পোহৰ বা আলোৰ উপমা আল্লাহে দিছে।
কা মিসকাতিন ফিহা, কা মিসকাতিন, আল্লাহর এই নূৰৰ উপমা দিছে কা মিসকাতিন, এটি শলিতা, বন্তি যে প্ৰজ্বলন কৰে তাৰ সেই শলিতা লগত তুলনা কৰিছে। কা মিসকাতিন ফিহা মিসবাহুন, সেই শলিতাত আছে মিসবাহুন, বন্তি, প্ৰদীপ, সেই শলিতাৰ ওপৰত প্ৰদীপ প্ৰজ্বলিত হৈ আছে, জ্বলি আছে। আল মিসবাহু, আৰু এই প্ৰজ্বলিত জ্বলি থকা বন্তিটো আল মিসবাহু ফি জুজাজাতিন, প্ৰজ্বলিত সেই বন্তিটো আছে ফি জুজাজাতিন, এটি কাঁচৰ চিমনিৰ মাজত, কাঁচৰ চিমনিৰ মাজত আছে এই প্ৰজ্বলিত আল্লাহৰ বন্তিটো। আজ জুজাজাতুন, মন কৰিব, জুজাজাতিন অৰ্থাৎ কাঁচৰ যি চিমনি, তাৰপিছত কৈছে আজ জুজাজাতুন, সেই বিশেষ চিমনিটো, কাআন্নাহা, চিমনিটো এনেধৰণৰ যে কাউকাবুন দুৰ্ৰিয়ুন, এটি জকমকাই থকা তৰাৰ দৰে। চিমনিটোক আল্লাহে তুলনা কৰিছে এটা জকমকাই থকা তৰাৰ সৈতে, কাউকাবুন দুৰ্ৰিয়ুন। ইউকাদু মিন সাজাৰাতিন, খুব ভাল ধৰণে মন কৰিব, ইউকাদু বিচাৰে, ইচ্ছা কৰে, ইউকাদু মিন সাজাৰাতিন মুবাৰাকাতিন জৈতুনাতিন। ইয়াৰ আগতে আল্লাহে কাঁচৰ চিমনিটোক তুলনা কৰিলে এটা জকমকাই থকা তৰাৰ লগত। তাৰ পাছত আল্লাহে প্ৰদীপটোৰ বিষয়ে ক'ব বিচাৰি আছে। জ্বলি থকা কাঁচৰ চিমনিৰ মাজত জ্বলি থকা যি বন্তি গছি যি জ্বলি আছে ওপৰত, শলিতাৰ ওপৰত জ্বলি থকা বন্তিৰ বিষয়ে আল্লাহে কৈছে ইউকাদু, যেন এনে এটা অৱস্থা হয় সেই বন্তিটোৰ, মিন সাজাৰাতিন মুবাৰাকাতিন জৈতুনাতিন, সাজাৰাতিন এটি গছ, মুবাৰাকাতিন জৈতুনাতিন, সেই গছটোত মুবাৰাকাতিন, আল্লাহৰ প্ৰাচুৰ্যপূৰ্ণ গছজোপা, জৈতুনাতিন এটি জৈতুন অৰ্থাৎ জৈতুন ফল, ফলটোৰ লগত আল্লাহে অলিভৰ লগত তুলনা কৰিছে সেই প্ৰজ্বলিত শিখাটোক। পুনৰ কৈছো, ইয়াকাদু, সেই প্ৰজ্বলিত বন্তি গছি এনে এক অৱস্থা হয় বা এনেধৰণে জ্বলে, মিন সাজাৰাতিন, এজোপা গছৰ পৰা। গছজোপাৰ বিষয়ে কৈছে মুবাৰাকাতিন জৈতুনাতিন, গছজোপা আল্লাহৰ প্ৰাচুৰ্যপূৰ্ণ ভৰা, তাত আছে জৈতুন ফল। লা শাৰকিয়াতিন ৱালা গাৰবিয়াতিন, আৰু এনেধৰণৰ এই বন্তি আল্লাহে যি নূৰক, মন কৰিব, আল্লাহৰ নূৰ তুলনা কৰি আছে। তুলনা কৰিবলৈ যাওঁতে আল্লাহে আমাক এই কথাখিনি কৈছে। প্ৰথমতে কৈছে এটি শলিতাৰ কথা, শলিতাৰ ওপৰত জ্বলি থকা এটি বন্তিৰ কথা কৈছে, এগছি বন্তিৰ বিষয়ে কৈছে। সেই বন্তি ঢাকি থাকে এটি কাঁচৰ, আমাৰ যি চিমনি, কাঁচৰ কাভাৰিং, গ্লাছৰ কাভাৰিঙত ঢাক খাই থাকে। এই গ্লাছৰ কাভাৰিংটোক আল্লাহে তুলনা কৰিছে এটি তিৰবিৰাই থকা তৰাৰ সৈতে। তাৰোপৰি প্ৰজ্বলিত বন্তিটোৰ বিষয়ে কৈছে, সেই বন্তিটো প্ৰজ্বলিত হয় আল্লাহৰ দ্বাৰা। এনে এজোপা গছ, যি গছজোপা আল্লাহৰ ব্লেছড, আল্লাহৰ
প্ৰাচুৰ্য ভৰি আছে সেই গছজোপাত জৈতুন ফল, আৰু ইয়াৰ পৰা যি পোহৰ প্ৰজ্বলিত হয় সেই বিষয়ে কৈছে লা শাৰকিয়াতিন ৱালা গাৰবিয়াতিন। এই পোহৰ কেৱল পূব দিশৰ বা কেৱল পশ্চিম দিশৰ বাবে নহয়, বৰং এই পোহৰ সমগ্ৰ দিশতেই ই বিয়পি আছে। পোহৰ লা শাৰকিয়াতিন পূব দিশৰো নহয়, ৱালা গাৰবিয়াতিন পশ্চিম দিশৰো নহয়। পূব পশ্চিম বুলি কোৱাৰ লগে লগে পোহৰ এই দিশবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। পূব পশ্চিম অৰ্থাৎ আগবেলা আৰু পাছবেলাৰ বিষয়ে কৈছে, যে কেৱল আগবেলাই যে পোহৰ পৰিব এনে নহয়, বা কেৱল যে পিছবেলাই যে পোহৰ পৰিব এনে নহয়। ইয়াকাদু জৈতুনাহা, ইয়াকাদু বিচাৰে, এনে এক অৱস্থালৈ যাব বিচাৰে, জৈতুনাহা তাৰ যি তেল। ইতিমধ্যে আল্লাহে যি গছ জৈতুন গছৰ জৈতুন ফলটোৰ বিষয়ে ক'লে, সেই ফলটোত যি তেল, সেই তেলে বিচাৰে ইউদিউ প্ৰজ্বলিত হ'বলৈ বিচাৰে, জ্বলিব বিচাৰে। ৱালাও লাম তামছাছহু নাৰুন, ৱালাও যদিও লাম তামছাছহু নাৰুন সেই শিখাটোক জুয়ে স্পৰ্শ নকৰাকৈ সি প্ৰজ্বলিত হ'ব বিচাৰে। অৰ্থাৎ তাৰ দাহ্য ক্ষমতা ইমান অধিক। প্ৰদীপটোৰ বিষয়ে কৈছে তাত যি ফুৱেল থাকে, জৈতুন তেল, সেই জৈতুন তেলটোৰ দাহ্য ক্ষমতা আল্লাহে ইমান বেছি বুলি কৈছে যে জুয়ে স্পৰ্শ নকৰাকৈ সি প্ৰজ্বলিত হ'ব বিচাৰে। নুৰুন আলা নুৰিন পোহৰৰ ওপৰত পোহৰ। ইয়াহদিল্লাহু আল্লাহে পৰিচালিত কৰে, লি নুৰিহি তেওঁৰ এই নূৰৰ বাবে। ইলা নূৰ বুলি কোৱা নাই, লি নুৰিহি এই নূৰৰ দ্বাৰা আল্লাহে পৰিচালিত কৰে। মাইয়াছাউ যি বিচাৰে। ৱা ইয়াদৰিবুল্লাহু আৰু আল্লাহে দাঙি ধৰে। ৱা ইয়াদৰিবুল্লাহু আৰু আল্লাহে দাঙি ধৰে। আল আমছালা এনেধৰণৰ অসংখ্য উপমা, লিন্নাসি মানুহৰ বাবে। ৱাল্লাহু বিকুল্লি চাইয়িন আলিম যিহেতু আল্লাহে বিকুল্লি চাইয়িন প্ৰত্যেকটো বিষয়ৰে আলিম, তেখেতে জানে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি এক যথেষ্ট কঠিন বুলিয়ে ক'ব বিচাৰি আছোঁ, একেবাৰতে সহজতে ইয়াৰ মিনিং আমি ধৰাটো খুব টান। আল্লাহে ইয়াত ব্যাখ্যা কৰিব বিচাৰিছে আল্লাহৰ নূৰ সন্দৰ্ভত, পোহৰৰ সন্দৰ্ভত। প্ৰথমতেই কৈছে আল্লাহু, আল্লাহ স্বয়ং নিজেই, নূৰুন পোহৰ, স্বয়ং আল্লাহেই পোহৰ। আছ-সামাৱাতি ৱাল আৰদি আকাশমণ্ডল আৰু পৃথিৱীৰ বাবে আল্লাহ স্বয়ং আল্লাহেই পোহৰ। তাৰ পাছত আল্লাহে এই পোহৰ বুজাবলৈ গৈ আমাক উপমা দিছে। উপমা আমি দেখিলোঁ ইতিমধ্যে। প্ৰথমতে এটি শলিতাৰ বিষয়ে কৈছে, শলিতাৰ ওপৰত প্ৰজ্বলিত এটি প্ৰদীপৰ বিষয়ে কৈছে, বন্তি জ্বলি থকা বন্তিটোৰ বিষয়ে কৈছে। এই দিশটোক এটি কাঁচৰ কাভাৰেজৰ ঢাকি থকাৰ বিষয়ে আল্লাহে উল্লেখ কৰিছে। তাৰ পাছত এই কাঁচৰ কাভাৰটোক আল্লাহে তুলনা কৰিছে এক তীৰ বিৰাই থকা তৰাৰ সৈতে। তাৰ পাছত এই জ্বলি থকা প্ৰদীপ বা বন্তি গছি যি ফুৱেল, সেই ফুৱেলৰ বিষয়ে উল্লেখ কৰিছে আল্লাহৰ দ্বাৰা মুবাৰক পুষ্ট জৈতুন গছৰ তেলৰ দ্বাৰা সি জ্বলিব বিচাৰে, আৰু ইয়াৰ দাহ্য ক্ষমতা ইমানেই বেছি জুয়ে স্পৰ্শ নকৰাকৈ সি জ্বলিব বিচাৰে।
পোহৰৰ ওপৰত পোহৰ বুলি কৈছে। তাৰপিছত আল্লাহে কৈছে ইয়াহদিল্লাহু, আল্লাহে পৰিচালিত কৰে, লি নুৰিহি, তেওঁৰ নূৰৰ দ্বাৰা। গতিকে গোটেই বিষয়বস্তুটোৰ আমি এনেধৰণে বুজাৰ চেষ্টা কৰিব লাগিব যে আল্লাহৰ যি হিদায়ত আছে সকলো অঞ্চলৰ বাবে, সকলোৰে বাবে ই একেবাৰে আল্লাহে অপেন কৰি থৈছে। সেই হিদায়তৰ দিশটো এনে এক অৱস্থাত আছে, কোনোবাই জুয়ে স্পৰ্শ নকৰাকৈ সি জ্বলিব বিচাৰে, তেন্তে যদি কোনোবাই স্পৰ্শ কৰে তেন্তে তাৰ অৱস্থা কি হ'ব এইটো আমি নিজেই বুজিব লাগিব। অৰ্থাৎ কোনোবাই আগবাঢ়ি অহাৰ লগে লগে আল্লাহৰ নূৰৰ ওপৰত নূৰ আহিব। মূল বিষয়বস্তু হৈছে আল্লাহৰ পৰিচালনা, হিদায়ত। গতিকে এই গোটেই বিষয়বস্তুবোৰ আল্লাহে খুব আধ্যাত্মিকতাৰে এই আয়াতৰ দ্বাৰা উপমা দি দাঙি ধৰিছে যে আল্লাহৰ যি পৰিচালনা, হিদায়ত কৰে তেখেতৰ এই নূৰৰ দ্বাৰা। আৰু এই নূৰ পূব দিশৰো নহয়, পশ্চিম দিশৰো নহয়, সৰ্বব্যাপী আছে। যিয়েই আগবাঢ়িব, অৰ্থাৎ আল্লাহৰ ৱহীৰ সৈতে যিয়ে কানেক্ট কৰাৰ ইচ্ছা কৰিব, তেনে লোকক আল্লাহে পোহৰৰ ওপৰত পোহৰ কৰি দিব। দাহ্য ক্ষমতা, অৰ্থাৎ আল্লাহেৰ যি হিদায়ত, ইয়াত কৈছে মান ইয়াচাও, যি বিচাৰে। এই দিশটো আমি বহুবাৰ চৰ্চা কৰিছো। সাধাৰণ অনুবাদবোৰত থকাৰ দৰে নহয় যে আল্লাহে যাক বিচাৰে তাক কৰিব, কথা তেনে নহয়। সূৰা ফাতিহাতে ইয়াৰ প্ৰমাণ। আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ ৰহমান আৰ ৰহিম মালিক ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাত আল মুস্তাকিম বিচাৰিব লাগিব। মোক তুমি সিরাত আল মুস্তাকিমত পৰিচালিত কৰা। সঠিক অন্তৰেৰে, শিৰ্কবিহীনভাৱে আল্লাহৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি যিয়ে বিচাৰিব, সূৰা ফাতিহাত সেইটোৱে কৈছে ইহদিনাস সিৰাত আল মুস্তাকিম। যি বক্তা, যি কৈছে, তেওঁ কৈছে মোক পৰিচালিত কৰা। গতিকে যিয়ে তেনেধৰণৰ প্ৰকৃত অৰ্থত পৰিচালিত হ'ব বিচাৰিব, তাকেই আল্লাহে পৰিচালিত কৰিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম, আমাৰ সাধ্যানুসৰি আপোনালোকৰ আগত এই উপমা, নূৰৰ উপমা আমি দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। অনুৰোধ কৰিম আপোনালোকেও যাতে বাৰম্বাৰ ইয়াক পঢ়ি ইয়াৰ মূল তত্ত্বসমূহ যাতে বুজাৰ চেষ্টা কৰে। তাৰপাছত আল্লাহে কৈছে ফি বুয়ুতিন, সেই ঘৰসমূহৰ মাজত, বুয়ুত প্লুৰেলত কৈছে। ফি বুয়ুতিন আজিনাল্লাহু, আল্লাহে আদেশ দিছে, আল্লাহে এপ্ৰুভেল দিছে, আন তুৰফা, সেই ঘৰবোৰক যাতে ওপৰত স্থান দিয়ে, তুৰফা দাঙি ধৰে, ৱা ইউজকাৰা, আৰু যাতে আলোচনা বিলোচনা কৰে, ৰোমন্থন কৰে, আলোচনাত মিলিত হয়। ফিহা, সেই ঘৰবোৰৰ ভিতৰত, ইসমুহু, তেখেতৰ নাম, আল্লাহৰ নাম। ইউসাব্বিহু লাহু ফিহা, ইউসাব্বিহু, নিত্য নৈমিত্তিকভাৱে আমি আল্লাহৰ পথত অনুশীলন কৰিবৰ বাবে নিত্য নৈমিত্তিকভাৱে আমি যিসমূহ কাম ৰেগুলাৰলি কৰি থাকিব লাগে, সেই কামবোৰ ইউসাব্বিহু লাহু, তেওঁৰ বাবে, ফিহা, সেই ঘৰবোৰৰ মাজত আল্লাহে কৰিবলৈ কৈছে, বিগুদুইন ৱাল আশালিন, পুৱা আৰু সন্ধিয়া। গতিকে আমি ইতিমধ্যে পাই আহিছোঁ, মুছা আলাইহিছ সালাম, হাৰুন আলাইহিছ সালামৰ ক্ষেত্ৰতো আল্লাহে কৈছে যে তোমালোকৰ ঘৰবোৰ, তোমালোকৰ সৈতে বনি ইছৰাইলৰ যি কৌম উদ্ধাৰিত হোৱাৰ পাছত কথা বতৰাখিনি আহিছে
যে তোমালোকৰ ঘৰবোৰ তোমালোকে মিলন কেন্দ্ৰ কৰি লোৱা, যাতে মানুহ তাত গোট খাই আল্লাহৰ বিষয়ে, আল্লাহৰ কিতাপৰ বিষয়ে যাতে তাত আলোচনা বিলোচনা হয়, আল্লাহৰ আদেশ নিষেধসমূহ যাতে তাত অনুশীলন হয়, মানুহে যাতে বাস্তৱায়ন কৰাৰ চেষ্টা কৰে। এই আদেশ আল্লাহে মুছা আলাইহিছ সালামৰ প্ৰতি দি অহা আমি ইতিমধ্যে পাইছোঁ। গতিকে তাতো আল্লাহে বুয়ুতান শব্দটো ব্যৱহাৰ কৰিছিল, আৰু ইয়াতো কৈছে ফি বুয়ুতিন, প্লুৰেলত আছে। ঘৰবোৰৰ মাজত আজিনাল্লাহু, আল্লাহে আদেশ কৰিছে বা আল্লাহে এপ্ৰুভেল দিছে। কিহৰ বাবে? আনতুৰফা, ঘৰবোৰৰ অৱস্থান যাতে উচ্চ কৰি ৰাখে, ৱা ইউজকাৰা ফিহা, আৰু যাতে আলোচনা বিলোচনা কৰে, ৰোমন্থন কৰে, ফিহা, এই ঘৰবোৰৰ ভিতৰত ইসমুহু, তেখেতৰ নাম, ইউছাব্বিহু লাহু, পুৱা গধূলি তেওঁলোকৰ যি কৰণীয়, আল্লাহৰ কিতাপৰ আদেশ অনুসৰি আয়াত, আল্লাহৰ আদেশ বাস্তৱায়ন কৰাৰ যি অনুশীলন, বাস্তৱায়ন নিত্য নৈমিত্তিকভাৱে কৰিব কৈছে পুৱা আৰু গধূলি। ৰিজালুন, এনেধৰণৰ যিসকলে কৰিব, সেই মানুহসকলৰ বিষয়ে কৈছে, পুৰুষসকলৰ বিষয়ে কৈছে, লা তুলহিহিম, যে সিহঁতক আঁতৰাই নিব নোৱাৰে, বিপথে পৰিচালিত কৰিব নোৱাৰে, তিজাৰাতুন ৱালা বাইউন, সিহঁতৰ ব্যৱসায় বাণিজ্য আৰু কিনা বেচাৰ পৰা সিহঁতক আঁতৰাই আনিব নোৱাৰে, আন জিক্ৰিল্লাহি, আল্লাহৰ এই ৰোমন্থন, আল্লাহৰ এই আলোচনা, আল্লাহৰ বাবে কৰণীয় কামৰ পৰা এনে লোকসকলক, ওপৰত উল্লেখিত লোকসকলক, যিসকলক আল্লাহে পৰিচালিত কৰিব, সেই লোকসকলক তেওঁলোকৰ ব্যৱসায় বাণিজ্য বা বেচা কেনা নামত আল্লাহৰ পথৰ পৰা, আল্লাহৰ জিকিৰৰ পৰা সেই লোকসকলক কেতিয়াও আঁতৰাই আনিব নোৱাৰে। আকিমিছ সালাতি, আৰু আল্লাহৰ আয়াত বাস্তৱায়ন কৰাৰ ক্ষেত্ৰতো সিহঁতক, ব্যৱসায় বাণিজ্য আৰু কিনা বেচাই সিহঁতক তাৰ পৰা আঁতৰাব নোৱাৰে। ৱা ইতাইজি জাকাতি, আৰু তেওঁলোকৰ যি পৰিশুদ্ধিৰ বাবে যি পুৱা গধূলি আল্লাহে নিবেদন কৰাৰ বিষয়ে কৈছে, সেই পৰিশুদ্ধি নিবেদন কৰাৰ ক্ষেত্ৰতো আল্লাহে পৰিচালিত কৰা এনেধৰণৰ লোকসকলক কেতিয়াও তাৰ পৰা আঁতৰাই নিব পৰা নাযাব। ইয়াখাফুনা, সেই লোকসকলে ভয় কৰে, ইয়াখাফুনা ইয়াউমান, এটা দিনৰ, তাতাকাল্লাবু ফিহি, সেই দিনটোত মাজত ঘূৰাই দিব, আল কুলুবু ৱাল আবছাৰ, সিহঁতৰ অন্তৰ আৰু সিহঁতৰ দৃষ্টি, অৰ্থাৎ সেই বিশেষ কিয়ামতৰ দিনটোত সিহঁতৰ অন্তৰ, চকু থৰ হৈ যাব। গতিকে এনেধৰণৰ পুৱা গধূলি আল্লাহৰ যি জিকিৰ কৰি থাকে, আল্লাহৰ আদেশ অনুসৰি, আল্লাহৰ দ্বাৰা হৃদায়ত প্ৰাপ্ত লোকসকলে ভয় কৰে সেই দিনটোত, যি দিনটোত সিহঁতৰ অন্তৰ, চকু ইত্যাদিবোৰ ঘূৰাই দিব আল্লাহে। লি ইয়াজিয়াহুমুল্লাহু, যাতে সিহঁতক পুৰস্কৃত কৰিব পাৰে আল্লাহে, আহসানান, সৰ্বোত্তম পুৰস্কাৰ, মা আমিলু, যি সিহঁতে আমল কৰিছিল আল্লাহৰ কিতাপৰ আধাৰত, হে তাৰ বাবে লি ইয়াজিয়াহুম, যাতে সিহঁতক পুৰস্কৃত কৰিব পাৰে আল্লাহু, আল্লাহে, আহসানান, সৰ্বোত্তম পুৰস্কাৰ, মা আমিলু, যি তেওঁলোকে আমল কৰিছিল, ৱা ইয়াজিদাহুম, আৰু তাক সিহঁতৰ বাবে বৃদ্ধি কৰি দিব, মিন ফাদলিহি, তেখেতৰ কৰুণাৰ পৰা, যি প্ৰাপ্ত পুৰস্কাৰ, সেই পুৰস্কাৰ তেওঁলোকৰ বৃদ্ধি কৰি দিব, মিন ফাদলিহি, আল্লাহৰ, হি দি আল্লাহক বুজাইছে, তেখেতৰ কৰুণাৰ দ্বাৰা। ৱাল্লাহু ইয়াৰজুকু, যেহেতু আল্লাহে ইয়াৰজুকু, জীৱিকা দিয়ে, মাইয়াসাউ,
যি বিচাৰে বিগৈৰি হিচাবিন, হিচাপবিহীনভাৱে। এতিয়া আমি আগতেও কৈছোঁ, এই জীৱিকা বুলি কোৱাৰ লগে লগে কেৱল আমাৰ খাদ্য বস্তু নহয়। নিশ্চিতভাৱে ইয়াৰ শাব্দিক অৰ্থ খাদ্য বস্তু, কেৱল খাদ্য বস্তু নহয়। ইয়াৰ উপৰিও মানুহৰ যি জীৱন ব্যৱস্থা যিহেতু পৰিচালিত কৰিব আল্লাহে, গতিকে সেইটোৱে খৈৰ ৰিজকৰ আটাইতকৈ সৰ্বোত্তম ৰিজক হৈছে আল্লাহে পৰিচালিত যাক কৰিব। তাৰ উপৰিওতো খোৱা বোৱাবোৰ দিবই। বিগৈৰি হিচাবিন। তাৰ পাছত আল্লাহে কৈছে ৱা আল্লাযিনা কাফাৰু, আৰু যিসকলে অগ্ৰাহ্য কৰিব। কি অগ্ৰাহ্য কৰিব? ইতিমধ্যে ইয়াত প্ৰকাশ কৰা বা সামগ্ৰিকভাৱে আল্লাহৰ আদেশ নিষেধৰ যি এক পেকেজ আল্লাহে এই কোৰাণত ঘোষণা কৰিছে, সেই পেকেজক যি অগ্ৰাহ্য কৰিব, অমান্য কৰিব, আমালুহুম, সিহঁতৰো আমল আছে, কৰ্ম আছে। আমি ইতিমধ্যে সূৰা আল মুমিনত আমি পাই আহিছোঁ, এনেধৰণৰ অগ্ৰাহ্য কৰা লোকসকলৰো আমল আছে, কিন্তু তেওঁলোকৰ আমল এই কিতাপৰ বাহিৰৰ আমল। তেওঁলোকে সৃষ্টি কৰি লোৱা ধৰ্মনীতিৰ আমল। ইতিমধ্যে আমি সূৰা আল মুমিনত এই বিষয়টো আলোচনা কৰি আহিছোঁ। তেনে লোকৰ বাবে আল্লাহে যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি থকা বুলিও ইতিমধ্যে ঘোষণা কৰিছে। মিন দুনি হাজা বুলি কৈছে, এই কোৰাণৰ উপৰিও তেওঁলোকৰ আমল আছে। গতিকে তেওঁলোক কোন? প্ৰকৃততে আল্লাহৰ কিতাপ অগ্ৰাহ্যকাৰী। গতিকে সেই লোকসকলকে আল্লাহে কৈছে ৱা আল্লাযিনা, আৰু যিসকলে কাফাৰু, অগ্ৰাহ্য কৰে আল্লাহৰ আদেশ নিষেধৰ যি পেকেজ, আল্লাহৰ কিতাপ যি অগ্ৰাহ্য কৰিব, আমালুহুম, সিহঁতৰো আমল আছে, কৰ্ম আছে। সিহঁতৰ কৰ্ম আল্লাহে কেনেধৰণে তুলনা দাঙি ধৰিছে? কা চাৰাবিন, সেই আমল সিহঁতৰ কা চাৰাবিন, মৰিচিকাৰ দৰে। বিকিআতিন, এক নিম্ন অঞ্চলৰ মৰিচিকাৰ দৰে বুলি কৈছে সিহঁতৰ আমলসমূহ। কাৰ আমল? যিসকলে আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰে, সিহঁতৰ আমলসমূহ। সূৰা আল মুমিনৰ উল্লেখ কৰা সেই আয়াতৰ লগত প্ৰত্যক্ষভাৱে লিংক হৈ আছে এই আয়াত। গতিকে কৈছে সিহঁতৰ আমলসমূহ আল্লাহে তুলনা কৰিছে মৰিচিকাৰ লগত, নিম্ন অঞ্চলত থকা মৰিচিকাৰ লগত। ইয়াহসাবুহু, সিহঁতে ভাবে, সি ভাবে, আজ-জামআনু, যি খুব পানীৰ বাবে তৃষ্ণাত থাকে, পিয়াসত থাকে, মান, সেই মৰিচিকাবোৰকে পানী বুলি ভাবে। হাত্তা ইজা জাআহু, তাৰ পাছত যেতিয়া ইজা জাআহু, সেই মৰিচিকাক যিহেতু পানী বুলি ভাবে, গতিকে তাৰ ওচৰলৈ যেতিয়া আহে, লাম ইয়াজিদুহু চাইয়ান, তাত সিহঁতে একো বিচাৰি নাপায়। ৱা ৱাজাদাল্লাহু ইনদাহু, কিন্তু তাত পানীৰ পৰিৱৰ্তে সিহঁতে দেখিব যে সিহঁতৰ সৈতে আল্লাহ বিষয়বস্তু কিয়ামতলৈ গুচি গৈছে। এই পাঠটো ৱাফাহু হিচাবাহু, আল্লাহে পূৰ্ণ কৰি দিব সিহঁতৰ হিচাবসমূহ। ৱাল্লাহু চাৰিউল হিচাব, যিহেতু আল্লাহ এই হিচাবৰ ক্ষেত্ৰত আল্লাহ যথেষ্ট ক্ষীপ্ৰ। আও, অথবা উপমা দিছে আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰী লোকসকলৰ। এই উপমাত আমি দেখিলো মৰিচিকাকে তেওঁলোকে পানী বুলি ভাবে। গতিকে তেওঁলোকৰ বিষয়ে আল্লাহে ক'লে পৰৱৰ্তী আয়াতত কৈছে আও কা জুলুমাতিন, অথবা সেই লোকসকলৰ উপমা মন কৰিব, অথবা কা জুলুমাতিন, ঘোৰ অন্ধকাৰবোৰৰ দৰে। ফি বাহৰিল লুজ্জিয়িন, সাগৰত একেবাৰে ঘোৰ অন্ধকাৰৰ লগত তুলনা কৰিছে। ইয়াগছাউনাহু, সেই ঘোৰ অন্ধকাৰে সিহঁতক ঢাকি দিয়ে। ইয়াগছাউনাহু, সিহঁতক ঢাকি দিয়ে। মাউজুন,
মিন ফাউকিহি সাগৰৰ ঢৌৱে সিহঁতক ওপৰৰ পৰা ঢাকি দিয়ে। মাউজুন মিন ফাউকিহি শাহাবুন, মাউজুন সাগৰৰ ঢৌ, মিন ফাউকিহি সিহঁতৰ ওপৰত, শাহাবুন ঘোৰ অন্ধকাৰৰ মাজত আকৌ আহি পৰিছে ডাৱৰ। জুলুমাতুন ঘোৰ অন্ধকাৰবোৰে এনেধৰণে সিহঁতক, ৰাতিৰ ঘোৰ অন্ধকাৰ, তাৰ ওপৰত সাগৰৰ মাজত ঢৌৱে সিহঁতক ঢাকি দিছে, ঢৌৰ উপৰিও আকৌ ডাৱৰে ঢাকি দিছে, তৰপে তৰপে সিহঁতক ঢাকি দিছে। জুলুমাতিন বাদুহা ফাউকা বাদিহিন, এই সাগৰৰ ঢৌ, ওপৰৰ যি ডাৱৰৰ কথা কৈছে, বাদুহা ফাউকা বাদিন, এইবোৰে কিছু অংশই কিছু অংশক সিহঁতক সম্পূৰ্ণৰূপে অন্ধকাৰে ঢাকি দিছে। মন কৰিব, উপমা আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰী লোকসকলৰ উপমা দি আছে। ইজা আখৰাজা, যেতিয়া এনে ঘোৰ অন্ধকাৰত থকা অৱস্থাত, ইজা আখৰাজা, যেতিয়া সিহঁতে উলিয়ায়, ইয়াদাহু সিহঁতৰ হাতবোৰ যেতিয়া উলিয়ায়, লাম ইয়াকৰা লাম ইয়াকাই ইয়াৰাহা, এই ঘোৰ অন্ধকাৰৰ মাজত সিহঁতে যেতিয়া হাতবোৰ উলিয়ায়, তেতিয়া সেই হাতবোৰ সিহঁতে নিজে চাবৰ বাবেও সক্ষম নহয়। গতিকে আল্লাহে কৈছে, ৱা মান লাম ইয়াজআলাল্লাহু নূৰান, ৱা মান আৰু যাক, লাম ইয়াজআলাল্লাহু আল্লাহে নকৰে, লাহু তেওঁৰ প্ৰতি, নূৰান পোহৰ, আল্লাহে যাক নকৰে, ফামা লাহু মিন নূৰিন, তেওঁৰ বাবে কোনো ধৰণৰ পোহৰ নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ আয়াত অস্বীকাৰকাৰীৰো দুটি উপমা আল্লাহে দাঙি ধৰিছে। এটি মৰিচিকাৰ উপমা আৰু আনটো ঘোৰ অন্ধকাৰত। ঘোৰ অন্ধকাৰ কৈছে, আল্লাহৰ আয়াত অস্বীকাৰকাৰী হাত উলিয়ালেও যে তেওঁলোকে হাত নেদেখে, অৰ্থাৎ তেওঁলোকৰ নিজৰ স্থিতিৰ বিষয়ে তেওঁলোকে নাজানে। আল্লাহৰ আয়াত অস্বীকাৰকাৰী, আল্লাহৰ কি আদেশ আছে কি নাই একো জ্ঞাত নহয়, তেওঁলোকে পৃথিৱীক লৈ ব্যস্ত হৈ থাকে। গতিকে আমি পুনৰবাৰ অনুৰোধ জনাইছো, আমি বাৰম্বাৰ কৈছো, এই উপমাসমূহ কিছু আধ্যাত্মিকতাৰে আল্লাহে আমাৰ আগত দাঙি ধৰিছে। গতিকে আমি আহ্বান জনাম, বাৰম্বাৰ যাতে এই আয়াতসমূহ আমি প্ৰত্যেকেই ভাল ধৰণে পঢ়ি ইয়াৰ মূল তত্ত্ব যাতে আমি বুজাৰ বাবে চেষ্টা কৰোঁ। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।